নিশ্চয়কৈ আইচেং ভাই ইতিমধ্যে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৰঙীন হৈ পৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰ মোৰ পিছফালে আপোনালোকে যি দেখিছে সেয়া হৈছে মুখ্য প্ৰৱেশদ্বাৰ আৰু সেই প্ৰৱেশদ্বাৰ কিছু সময় পাছতে উদ্বোধন কৰা হ'ব আৰু ইতিমধ্যে যি নামঘৰ দ্বাৰ সেই নামঘৰৰ দ্বাৰ মুকলি কৰা হ'ল আৰু নামঘৰৰ দ্বাৰ মুকলি কৰাৰ পাছতে অন্যান্য যিসমূহ বিজ্ঞান মেলা আছে প্ৰদৰ্শনী আছে সেই প্ৰদৰ্শনীসমূহ মুকলি কৰা হ'ব ইতিমধ্যে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাম এয়া হৈছে মুখ্য প্ৰৱেশ দ্বাৰ আৰু এই যি মূল তৰণ এই তৰণটো পৃথিৱী বিখ্যাত যি এশিঙীয়া গড় সেই এশিঙীয়া গড়ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে খুব সুন্দৰকৈ ইয়াত জাপি গামোচাৰ যিসমূহ আৰ্হি সেই আৰ্হিসমূহ লোৱা হৈছে আমি দেখুৱাইছোঁ যে ইতিমধ্যে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে পুৱা 7 বজাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগীসকল আহিছে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পাছতে ইয়াৰ যি মুখ্য প্ৰৱেশদ্বাৰ অৰ্থাৎ এই যি মূল তৰণ এই মূল তৰণ উদ্ঘাটন কৰা হ'ব আৰু তাৰ পাছতে সাহিত্য প্ৰেমীসকল বিভিন্ন প্ৰান্তৰ পৰা অহা এই মুখ্য প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিব পাৰিব ইয়াৰ সমান্তৰালভাৱে ইতিমধ্যে সুউচ্চ বেদী প্ৰস্তুত কৰা হৈছে তাত এখন মূল পতাকা থাকিব আৰু দুটা চক্ৰ থাকিব এটা চক্ৰত ৭৭খন পতাকা উত্তোলন কৰা হ'ব আৰু এটা চক্ৰত উত্তোলন কৰা হ'ব ১০৮খন পতাকা ইতিমধ্যে সকলো সাজু কৰা হৈছে খুব সুন্দৰ ৰূপত জিলিকাই তোলা হৈছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত 2 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে অস্থায়ীভাৱে এটা পথেৰে সোমাব আৰু এটা পথেৰে ওলাই যাব আৰু পথৰ মাজত এখন ফুলনি বাগিচা ৰখা হৈছে ডিভাইডাৰ সদৃশ ফুলনি বাগিচা সেই বাগিচাখন খুব সুন্দৰকৈ ৰখা হৈছে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে খুব সুন্দৰ পৰিৱেশ এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰত ৫,০০০ বিঘা মাটি সামৰি লোৱা হৈছে আৰু এই ৫,০০০ বিঘা মাটিত প্ৰায় 1 কিলোমিটাৰ জোৰা পথ আছে আৰু এই 1 কিলোমিটাৰ জোৰা পথটো এই ধৰণে সুন্দৰকৈ অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে সাহিত্য অনুৰাগীসকল আছে আমি দেখিছোঁ আপোনালোকে খুব ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছে কি ক'ব বিচাৰিব ৰাইজক উদ্দেশ্যি কাৰণ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ আজি এক প্ৰকাৰ সমন্বয়েৰে বিৰাজমান হৈছে বিভিন্ন জাতি জনগোষ্ঠী সকলো একত্ৰিত হ'ব আজিৰ দিনটোত বৌদ্ধিক জাগৰণ হ'ব হয় আজি পাঠশালাৰ কাৰণে এটা মানে শুভ দিন আজি এটা যেন সোণালী আখৰে মানে লিখিত হৈ থাকিব যে পাঠশালাত আজিৰ তাৰিখত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশন আৰম্ভ হৈছে গোটেই চহৰখন মানে উদুলি মুদুলি হৈছে যে বিভিন্ন ঠাইৰ পৰা আমাৰ এই লণ্ডনৰ পৰা আমেৰিকাৰ পৰা কেলকাতাৰ পৰা আহি আমাৰ প্ৰতিনিধিবিলাক আহি উপস্থিত হৈছে আৰু এই ক্ষেত্ৰত এটা কথাই আমি ক'ব বিচাৰিম যে এইবাৰ প্ৰথমবাৰৰ কাৰণে যি নামঘৰ উদ্ঘাটনেৰে আজিৰ অধিৱেশন মুকলি কৰিলে এইটো এটা সাংঘাতিক ধৰণৰ কথা আৰু এটা প্ৰথম পদক্ষেপ হিচাপে মানে চিহ্নিত হৈ থাকিব মানে অধিৱেশনৰ কাৰণে গতিকে আমি ভাবিছোঁ যে এই 5 দিনা অধিৱেশনখন যেন সুকলমে সমাপ্ত হয় আৰু সকলো ৰাইজে যেন মানে এই অধিৱেশনখন সুকলমে সমাপ্ত হোৱাৰ কাৰণে আমাক আশীৰ্বাদ জনায় বজালীবাসীক আশীৰ্বাদ জনায় ঠিক আছে সকলোৱে আশীৰ্বাদ জনাব সকলোৱে আশা কৰিছে যে ভালদৰে চলি যাওক ভালদৰে এই যি অধিৱেশনে এটা বাৰ্তা যাওক পাঠশালাৰ পৰা এটা বাৰ্তা যাওক বজালীৰ পৰা এটা বাৰ্তা যাওক যি বাৰ্তাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসী গম পাব যে অসমীয়া ভাষা সাহিত্যৰ যি অনুষ্ঠান অসম সাহিত্য সভা সেই সাহিত্য সভাই যি শতবৰ্ষ গৰকিছে সেই শতবৰ্ষ গৰকা অনুষ্ঠানটোৱে অসমৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান যি অনুষ্ঠানে ভাষা সাহিত্যৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে পূৰ্বৰ যিসমূহ বিতৰ্ক সেই বিতৰ্কসমূহ নাইকিয়া হওক সেই বিতৰ্কসমূহ নোহোৱা হয় এইবাৰ পুনৰ জিলিকি উঠক সম্পাদকগৰাকীয়ে আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু এই নামঘৰ প্ৰতিষ্ঠাৰ জৰিয়তে আমি জাতীয় জীৱনলৈ বাৰ্তা দিলোঁ যে নামঘৰ জীয়াই থাকিলে অসমৰ ভাষা সাহিত্য সংস্কৃতি জীয়াই থাকিব নামঘৰ কেৱল এক ধৰ্মীয় প্ৰবাহ নহয় ই আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰবাহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ধৰ্মৰ লগতে কৰ্মৰ কথা শিকাইছিল ভাষা ৰক্ষা কৰিবলৈ শিকাইছিল গীত গাবলৈ শিকাইছিল সংস্কৃতি ৰক্ষা কৰিবলৈ শিকাইছিল আইন আদালতৰ কথা কৈছিল বিচাৰৰ কথা কৈছিল গতিকে আমি এই নামঘৰক উজ্জীৱিত কৰিবই লাগিব জাতীয় জীৱনক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে সেইকাৰণে প্ৰথমতে আমি নামঘৰ প্ৰতিষ্ঠা কৰিলোঁ এতিয়া ভট্টদেৱ ক্ষেত্ৰ মুকলি হ'ব মূল তোৰণ মুকলি হ'ব আৰু আমি প্ৰধান সম্পাদক হৈয়ে ঘোষণা কৰিছিলোঁ যে মূল তোৰণেৰে সোমাই আমাৰ যিসকল বৰেণ্য ব্যক্তি সেইসকলক আমি দেখিব পাব লাগিব আৰু আমি এই যিটো আমাৰ 12 বজীয়া অধিৱেশনৰ পৰা সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ প্ৰথমতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাঞ্জলি জনাম তাৰপিছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক শ্ৰদ্ধাঞ্জলি জনাম তাৰপিছতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁইবৰুৱাক শ্ৰদ্ধাঞ্জলি জনাম তাৰপিছতে আমি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আমি শৰৎচন্দ্ৰ গোস্বামীদেৱক শ্ৰদ্ধাঞ্জলি জনাম আৰু কাইলৈ আমাৰ পতাকা উত্তোলনৰ সময়ত
আমাৰ অসমৰ যিমান বৰেণ্য ব্যক্তি আছে, আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি যিসকলে আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমাৰ যিয়ে বজালীক সমৃদ্ধ কৰিলে, বৃহত্তৰ বৰপেটাক সমৃদ্ধ কৰিলে, অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিলে, সেইসকললৈ আমি স্মৃতি দৰ্পণ কৰিম। যিসকলৰ শ্বহীদৰ কেঁচা তেজেৰে আমাৰ জাতীয় জীৱন কৰিলে, ভাষা সাহিত্য সংস্কৃতিৰ বেদী কৰিলে, তেওঁলোকলৈ আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি এই মূলতৰণ কাৰ্যসূচীৰ পিছতে আমাৰ যিবোৰ উদ্বোধনী অনুষ্ঠান সেইবিলাক হোৱাৰ পিছতে যিহেতু ভট্টদেৱ ক্ষেত্ৰত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, আমি অসমীয়া জাতিয়ে পাহৰি গ'লে নহ'ব। যদি ভট্টদেৱে যদি সেই দিনতে যদি গদ্যৰ সৃষ্টি কৰি থৈ নগ'লহেঁতেন, আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ কাৰণে 4 খোজ পিছুৱাই যাব লাগিলহেঁতেন। ভট্টদেৱৰ গদ্য কেৱল অসমীয়া ভাষাৰ গদ্য নহয়, উত্তৰ ভাৰতৰ প্ৰথম গদ্য আছিলে, আৰু সেয়াই আটাইতকৈ বেছি আমাক মহীয়ান কৰিছে।